নমস্কাৰ দৰ্শক গাইজ আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ শিশু সাহিত্যৰ ক্ষেত্ৰখনত সমগ্ৰ অসমতে নুপুৰ মোমাইদেউ হিচাপে খ্যাত এজন সুপ্ৰসিদ্ধ সাহিত্যিক লগতে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত ত্ৰৈলোক্য ভট্টাচাৰ্য ছাৰৰ লগত ছাৰ নমস্কাৰ হয় ছাৰ আপোনাকতো অসমৰ চুকে কোণে মানুহে চিনি পায় বিশেষকৈ শিশু সাহিত্যৰ ক্ষেত্ৰত আপুনি এজন সুপ্ৰখ্যাত এজন সাহিত্যিক হিচাপে সকলোৱে চিনি পায় গতিকে মই এক্সট্ৰাকৈ আপোনাক আকৌ চিনাকি কৰি দিব লাগে বুলি মই নাভাবোঁ ছাৰ যি নহওক মই আপোনাৰ কাষলৈ আজি আহিলোঁ যাতে আপোনাৰ জীৱনজোৰা জ্ঞানৰ ভঁৰালটোৰ পৰা একাজলি লৈ বৰ্তমান সমাজখনলৈ যাতে বিতৰণ কৰিবলৈ মই সক্ষম হওঁ ছাৰ মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ শিক্ষকতাটো আপুনি বৃত্তি হিচাপে আছিলেই তথাপিও আপুনি শিশু সাহিত্যৰ লগত ইমান ঘনিষ্ঠভাৱে যিহেতু জড়িত গতিকে আপুনি সাহিত্য জগতখনত অকল শিশু সাহিত্যকে কিয় বাছি ল'লে গতিকে সেই বিষয়ে মই আপোনাৰ পৰা থ্ৰুতে জানিব বিচাৰোঁ ধন্যবাদ তোমাৰ প্ৰশ্নটো মই শুনি ভাল পাইছোঁ এনেকুৱা প্ৰশ্ন কৰিলে মই অন্তত মনৰ কথাখিনি অন্তত শেষ বয়সত মই ক'বলৈ এটা সুবিধা পাইছোঁ আচলতে আমাৰ ভৱিষ্যতটো দেশখনৰ জাতিটোৰ নিৰ্ভৰ কৰে বৰ্তমানৰ শিশুসকলৰ ওপৰত এতিয়া বৰ্তমান সময়টো আৰু অলপ সংকটৰ সময়ৰ নিচিনা অনুভৱ হৈছে কাৰণ কি ভাষাটো বিভিন্ন ধৰণে ভাষাটো নিৰ্যাতিত হৈছে মানুহৰ নতুন প্ৰজন্মৰ মুখতেই হওক বা আমাৰ ফেচবুক টেবুক আদি সামাজিক মাধ্যমত প্ৰকাশ কৰা লেখনিতেই হওক ভাষাটো বহুত ধৰণে মানে এক প্ৰকাৰ অপদস্থ হ'বলগীয়া নিচিনা অৱস্থা হৈছে সেইকাৰণে মই ভাবোঁ যে শিশুসকলক শিশুতেই যদি যেনেকৈ মাতৃদুগ্ধ যেনেকুৱা শিশুসকলৰ কাৰণে অতি উপকাৰী খাদ্য ঠিক তেনে শিশু সাহিত্যৰ সোৱাদটো শিশুৱে যদি সৰুতে পায় তেতিয়াহ'লে ভাষাটোৰ প্ৰতি শ্ৰদ্ধা থাকে সেইকাৰণে মই শিশু সাহিত্যটো বাছি ল'লোঁ সেইকে তেতিয়াৰ পৰা কৰি আছোঁ আৰু লাগি আছোঁ হয় ছাৰ বহুতেই ভাল লাগিল আপোনাৰ উত্তৰটি পাই আৰু সঁচাকৈ প্ৰশংসনীয় বিষয় যে আপুনি শিশুসকলৰ এই সৰু কালৰ পৰাই যে ভাষা সংস্কৃতিৰ প্ৰতি ইমান এটা দূৰদৰ্শিতাভাৱে আপুনি চিন্তা কৰিছে আৰু তাক আমি বাৰুকৈ শলাগ লৈছোঁ ছাৰ মই জানিব পৰা মতেদি আপুনি ৰাজ্যিক স্তৰত কীৰ্তি বঁটাপ্ৰাপ্ত এজন শিক্ষক গতিকে আপুনি শিশু সাহিত্যৰ লগতে আৰু এজন কীৰ্তি শিক্ষকো এই দুয়োটাকে সমিল মিলে কেনেকৈ আপুনি মানে লৈ পেলাই সেই জীৱন যাত্ৰা অতিক্ৰম কৰিছিলে তাৰ কিছু জানিব পাৰিম নেকি বা তেনেকৈ সফল হ'ব পৰাকৈ আজিৰ বৰ্তমানৰ শিক্ষকসকলক আপুনি কিবা এটা উদগনি জনাব বিচাৰে নেকি শিক্ষকতা বৃত্তিটোৱে হৈছে আচলতে চাকৰি নহয় সেইটো সেৱা এটা মই ভাবোঁ কাৰণ এই চকুৰ আগত যেতিয়া শিক্ষক হিচাপে সন্মুখত কিশোৰসকলক দেখা পাওঁ ল'ৰা ছোৱালীবিলাকক দেখা পাওঁ তেতিয়া মনত ভাৱ হয় যে এওঁলোকেতো আমাৰ পিছত দেশখনৰ ধৰণী ধৰিব লাগিব গতিকে তেওঁলোকক উদ্দেশ্য কৰি মানে আমি কিবা অলপ তেওঁলোকক সঠিক দিশ দৰ্শন দিবৰ কাৰণে লিখা মেলাৰ যোগেদি আমি কিবা কৰিব নিশ্চয় পাৰোঁ আৰু সেইটো মোৰ মানে এনেই স্পৃহা এটা আছিল আৰু সেই স্পৃহাটোৰ কাৰণে বোধহয় মই শিশু সাহিত্যৰ ক্ষেত্ৰখন বাছি লৈছোঁ আৰু শিশু সাহিত্যৰ ক্ষেত্ৰখনত মই বিশেষকৈ প্ৰথম মই নাম ল'ব লাগিব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ তেখেতে মোক এই ক্ষেত্ৰত যথেষ্টখিনি তেখেতৰ পৰা সাহস পায় মোৰ সফুৰালৈ মই তেখেতক চিনি নোপোৱাকৈ মই 1984 চনত সফুৰা নতুনকৈ ওলোৱা বছৰ হৈছে মাত্ৰ তেতিয়া মই ছাৰৰ নামটো দেখিয়েই মই কিতাপখনৰ যিটো সফুৰা যিটো মানে গেট আপ বুলি ক'ব পাৰি দেখি পেলাই মই তালৈ এটা সাধু পঠালোঁ সেই সাধুটো যেতিয়া পঠোৱাৰ পিছত মই অন্য ধৰণৰ তেতিয়া যোগাযোগ ইমান নাছিলে এতিয়া সাধুটো মোৰ ঘৰত অৱশ্যে লেণ্ডলাইন টেলিফোনটো তেতিয়াও আছিলে দেই এতিয়া পঠোৱাৰ পিছত কেইদিনমানৰ পিছতে তেখেতৰ অম্বিকাপদ চৌধুৰী বাণী প্ৰকাশত পৰা প্ৰকাশ হয় সফুৰাখন তেতিয়া প্ৰকাশিকাৰ পৰা তেতিয়া অম্বিকাপদ চৌধুৰীয়ে মোলৈ ফোন এটা কৰিছে কৰি পেলাই কৈছে যে আপোনাৰ লেখাটো পাইছোঁ ছাৰে বৰ পচন্দ কৰিছে আৰু এই আমুক সংখ্যাত লেখাটো দ্বিতীয় সংখ্যাত প্ৰকাশ পাব আৰু আগলৈকো সফুৰালৈ যাতে এনেকৈ লেখা মেলা পঠাই থাকিবলৈ ছাৰে মানে বিচাৰিছে সেইটো মোৰ কাৰণে এটা ডাঙৰ প্ৰেৰণা হ'ল আৰু এটা কথা ইমান নিয়াৰিকৈ ভৱেন্দ্ৰনাথ শইকীয়াই এই সফুৰাখনৰ পৰিচালনা কৰিছিল তেখেতে সকলো কাম প্ৰান্তিকৰো তেখেত আছিল যদিও সফুৰাত তেখেতে নিজে কৈছে যে সফুৰাত তেওঁ বেছি সময় দিছিল কাৰণ সফুৰাখনৰ দায়বদ্ধতাটো আৰু বেছি কাৰণ এটা প্ৰজন্মক গঢ় দিব লাগিব দেশৰ ভৱিষ্যতক গঢ় দিব লাগিব যিখিনি ল'ৰা ছোৱালীয়ে সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে এখন আলোচনী
প্ৰস্তুত কৰাটো সহজ নহয় গতিকে তেখেতে সেই আলোচনীখনত গুৰুত্ব দি পেলাই মোক ভগৱত চৌধুৰীয়ে যেতিয়া মোক তেখেতে ক'লে যে আপোনাৰ লেখা পঠা থাকিব তাৰ ইতিমধ্যে মই সঁফুৰাত নিয়মীয়াকৈ লেখা আৰম্ভ কৰিলোঁ দিবলৈ ইতিমধ্যে সেইসমূহ মই কৈছোঁ 1984 চনৰ কথা তেতিয়াৰ পৰা সঁফুৰাত মই লিখিছোঁ লেখাৰ পিছত এবাৰ 1986 চনমানত মোক ক'লে যে আপুনি হেৰিলৈ গুৱাহাটীলৈ যদি আহে আপুনি শইকীয়া ছাৰক এবাৰ লগ পাব পাৰিলে ভাল হয় ছাৰে আপোনাক লগ পাব বিচাৰিছে তাৰপিছত মই সেইমতে 1987 চনত এটা হেৰিত মই মানে ছাৰৰ তালৈ তেওঁক খবৰ দিলোঁ খবৰ দি সেইমতে মই ছাৰৰ ঘৰ পালোঁ আৰু এনেকুৱা লাগিল তেখেতে যেন মোক বহুত দিনৰ পৰাই চিনি পায় প্ৰথম সাক্ষাততে তেখেতে মোক এনেকুৱা সহজকৈ মোক লৈ গ'ল সাধাৰণভাৱে ঘৰত মানে আছিল তেখেতে তাৰ সৈতে মোক নি বহুৱাই চাহ তাহ আপ্যায়ন কৰিলে কৰাৰ পিছত তেখেতে নিজৰ মানে কথাবিলাক ক'লে তেখেতৰ উদ্দেশ্যৰ কথা প্ৰান্তিকৰ কথাৰ পৰা আৰম্ভ কৰি অনেক কথা ওলোৱাৰ পিছত তেখেতে মানে মোক খুব বেছি উৎসাহিত কৰিলে যে আপুনি যিটো গতত লিখিছে অসমৰ পৰিৱেশ অসমৰ হাবি জংঘল পৰ্বত পাহাৰ জীৱ জন্তু এইবিলাকক লৈ আপুনি যে ৰচনা কৰিছে সেইটো কাৰণে মই বেছি ভাল পাইছোঁ কাৰণ এতিয়া সেই সময়ত অৱশ্যে অসমীয়া শিশু সাহিত্য বুলি ক'লে সাধাৰণতে বিদেশৰ সাধুবিলাকৰ অনুবাদ আৰৱ দেশৰ সাধু গ্ৰীচৰ সাধু আমুকৰ সাধু এইবিলাকে আছিল কিন্তু অসমৰ পটভূমিত অসমৰ পৰিৱেশক লৈ পেলাই সাধু কথা বোলে মই লিখিছিলোঁ বুলি তেখেতে ক'লে আৰু সেইটো মোৰ কাৰণে এটা মহান এটা প্ৰেৰণা হ'ল আৰু তেতিয়াৰ পৰা মই এই ক্ষেত্ৰখনত লাগিলোঁ এতিয়া বয়সো বহুত হ'ল এতিয়া পাতলি গ'ল লেখাটো কিন্তু মোৰ সেই স্মৃতি কি মোৰ জীৱনত তাৰমানে আমৰণ এটা মধুৰ স্মৃতি সোঁৱৰণি হৈ থাকিব ভৱেন্দ্ৰ শইকীয়া ছাৰৰ সান্নিধ্য আৰু এটা কথা মই শিক্ষকতা বৃত্তিত থাকোঁতেই বিশেষকৈ মই কৈছোঁ ইতিমধ্যে যে শিক্ষকসকলক মোৰ ষ্টাফৰ শিক্ষকসকলৰ ক্ষেত্ৰতো মই তেখেতসকলক মানে এইটো কৈছোঁ যে শিশুক অংক বিজ্ঞান ইংৰাজী শিকোৱাতকৈ শিশুক মানে মূল্যবোধৰ শিক্ষাটোৰ ওপৰত বেছি গুৰুত্ব দিব বিশেষকৈ অসমীয়া আৰু ইংৰাজী মানে যি বিষয়বিধত আপোনালোকে সেই পাঠটোৰ আনুষংগিক কথাখিনি পাঠটোৰ যিটো মেছেজ দিবলৈ গৈছে সেইটো গুৰুত্ব দিব পৰীক্ষা প্ৰশ্নত অহা কথাবিলাকৰ ওপৰতকৈও সেই তেতিয়াহে সেই কিশোৰখিনি তেতিয়া অন্ততঃ এটা জাতিৰ কাৰণে ভৱিষ্যতে কামত অহা হ'ব গতিকে সেই কথাটো মই সেই সময়ত অৱশ্যে কওঁ ইয়াৰ লগতে আৰু 2010 চনত মই কৃতি শিক্ষকৰ ৰাজ্যিক বঁটা এটা লাভ কৰোঁ আৰু শিক্ষক জীৱনৰ বিভিন্ন সৰু সুৰা অভিজ্ঞতা আছিল সেই সমাজখন মোৰ ষ্টাফটোৱেই হওক বা বাকী আনুষংগিক নগাঁৱৰ বিভিন্ন ঠাইৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতো মোৰ মানে এটা ভাল এটা সৌহাৰ্দ্যপূৰ্ণ মানে এটা আছিলে কিন্তু সেইবিলাক মধুৰ স্মৃতি হৈ থাকি যাব সিমানে আৰু হয় ছাৰ বহুতেই এটা সাৰুৱা উত্তৰ আপুনি দিলে যিটো উত্তৰ হয়তো অনুধাৱন কৰিলে বৰ্তমানৰ আমি সমাজখন নিশ্চয় দুখোজ আগবাঢ়িবলৈ সক্ষম হ'ম ছাৰ মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ গভীৰভাৱে যিহেতু আপুনি শিশুসকলৰ কাৰণে ইমান বছৰে লিখা মেলা কৰি আহিছে এতিয়া মই এইটো কথা জানিব বিচাৰোঁ যে এটা শিশুক সাহিত্য জগতৰ প্ৰতি আকৃষ্টতা আনিবলৈ বা শিশু এটিক মানে আপোনাৰ কবিতা এটা লিখিবলৈ বা গল্প এটা লিখিবলৈ বা সাধু এটা লিখিবলৈ শিশু এটা কেনেকৈ অনুপ্ৰাণিত কৰিব পৰা যাব শিশুৰ স্বভাৱতে স্বাধীনচিতীয়া শিশুক যিমানে আমি মানে জোৰ কৰোঁ তেওঁলোকে যেতিয়া বোলে নজগা ধোৱালি নাখাওঁ ভাত খোৱালি নিগিলো কি কৰ শিশুক তেনেকৈ আপুনি নোৱাৰিব শিশুৰ যেতিয়া মনোগ্ৰাহী হোৱা বস্তুটো সি নিজে খেদি কৰি ল'ব কিন্তু যদি মনোগ্ৰাহী নহয় তাক জোৰকৈ তুমি কিতাপ এখনৰ আগত দি বহুৱাই থ'লেও কিতাপ হয়তো সাধু নপঢ়িবও পাৰে গতিকে শিশুৰ মনোজগতখনৰ লগত ভালদৰে পৰিচিত নোহোৱাকৈ শিশু সাহিত্যত হাত দিয়াটো কঠিন মোক শ্ৰদ্ধাৰ মহিম বৰা ছাৰে মোক কৈছিল যে মোক নৱকান্ত বৰুৱাই কৈছিল তুমি শিশু সাহিত্যত ধৰাচোন কিন্তু মই জানো যে শিশুৰ দৰে মন এটা নহ'লে শিশু সাহিত্য কৰাটো কঠিন কাম সেইকাৰণে মই শিশু সাহিত্যৰ ক্ষেত্ৰখনত যোৱা নহ'ল এইটো মোক মহিম বৰা ছাৰে মানে প্ৰসংগক্ৰমে এটা কৈছিলে গতিকে শিশু সাহিত্যিক বুলি ক'লে আমাৰ সাধাৰণত যাতে ভাবা যে শিশু সাহিত্যিকে তেওঁ ডাঙৰ সাহিত্যিক নহয় মই এটা কথা কৈছোঁ মানুহৰ সাধাৰণতে কিন্তু এটা শিশু সাহিত্য এটাতকৈ জটিল কাৰণ শিশু সাহিত্য লেখকজন শিশুৰ দৰে এটা মনোভাৱৰ মানুহ অধিকাৰী হ'ব লাগিব আৰু তেতিয়াহে শিশুৱে পঢ়িব
শিশুৱে পঢ়িবলৈ হ'লে নিজক বিচাৰি পাব লাগিব সেই সাহিত্য যিখিনি সাহিত্যত শিশুটোৱে নিজক বিচাৰি পাব সেই সাহিত্য তাৰ মনোগ্ৰাহী হ'ব গতিকে সেইকাৰণে মোৰ দৃষ্টিভংগীত শিশু সাহিত্য কৰিবলৈ যোৱাৰ আগতে শিশুৰ মনস্তত্বক গভীৰভাৱে উপলব্ধি কৰিব পাৰিব লাগিব আৰু শিশুৱে কি বিচাৰে সেইখিনি ভালদৰে বোধগম্য হ'লেহে শিশু সাহিত্য কৰিব পাৰি আমি যেতিয়া ডাঙৰ হওঁ এডাল্ট হৈ যাওঁ তেতিয়া আমি শিশু অৱস্থাটোৰ কথাবিলাক পাহৰি যাওঁ গতিকে সেইকাৰণে শৈশৱটো বা শিশু অৱস্থাৰ অনুভূতিবিলাকক যি যাৰ আছে হৃদয়ত ৰাখিব পাৰিছে তেনে মানুহে শিশু সাহিত্যৰ ক্ষেত্ৰত আগবাঢ়িব লাগে আৰু হয় ছাৰ মই জানিব বিচাৰোঁ আমি সাহিত্যৰ ইমানখিনি নলেজ নাই কিন্তু মই আপোনাৰ পৰা যিহেতু এজন আপুনি সাহিত্যিক গতিকে সাহিত্যিক হিচাপে মই আপোনাক জানিব বিচাৰোঁ যে অকল শিশু সাহিত্যৰ বাদেও অন্যান্য সাহিত্যৰ কিবা আপোনাৰ অৱদানৰ বিষয়ে মই জানিব পাৰিম নেকি ছাৰ বা আপোনাৰ তেনেকুৱা সৃষ্টিৰাজি আছে নেকি মই সাহিত্য অন্যান্য দিশত বিশেষকৈ মই কাব্য সাহিত্যটো কবিতাও লিখিছিলোঁ এটা সময়ত ভালেখিনি বিশেষকৈ অসম আন্দোলনৰ সময়ৰ পৰা মই কবিতাত যথেষ্টখিনি সময় দিছিলোঁ আৰু ইতিমধ্যে মোৰ এখন কাব্যগ্ৰন্থ স্বপ্ন দুস্বপ্নৰ যুগসন্ধিত বুলি সেইখন প্ৰকাশ পাইছে আৰু অন্যান্য গৰু প্ৰবন্ধৰ পুথি হিচাপে ওলোৱা নাই কিন্তু বিক্ষিপ্ত হিচাপে প্ৰায়বিলাক আলোচনীত মোৰ প্ৰবন্ধ কেইবাখনো আলোচনীত বা স্মৃতিগ্ৰন্থসমূহত মানে বিভিন্ন ক্ষেত্ৰত ধৰ্মীয় ক্ষেত্ৰৰ প্ৰবন্ধই হওক বা অন্যান্য ছাত্ৰ ছাত্ৰীৰ উপদেশৰ কাৰণে দিয়া প্ৰবন্ধই হওক আছে বহুতখিনি বিজ্ঞান সম্বন্ধীয় প্ৰবন্ধও আছে সেইখিনি মানে সিঁচৰিত হৈ আছে তাকে আমি একত্ৰ কৰা নাই মই এতিয়া গ্ৰন্থ হিচাপে প্ৰকাশ কৰা নাই চিন্তা কৰি আছোঁ সেই বিষয়েও দেই হয় ছাৰ বহুতেই ভাল লাগিছে আপোনাৰ প্ৰচেষ্টাসমূহ জানিবলৈ পাই ছাৰ বৰ্তমান নৱপ্ৰজন্মলৈ আপুনি এনেকুৱা কিছু দিহা পৰামৰ্শ আগবঢ়াব বিচাৰিব নেকি যিসমূহ পালে তেওঁলোকেও তেওঁলোকৰ লেখনি বা তেওঁলোকৰ সৃষ্টিৰাজিত কিবা এটা মানে অৰিহণা যোগাব বা কিবা এটা প্ৰেৰণা পাব পাৰে নহয় লিখিতভাৱে থকাবিলাক শেহত গৈ পেলাই সেই সম্পদ হৈ ৰয় এনেই আমি আজি কথা পাতিছোঁ আজি কথাখিনি তুমি সুধিলা মই ক'লোঁ সেইখিনিতকৈ যদি বস্তুখিনি আমাৰ ভাৱখিনি ভাল হৈছে বেয়া হৈছে কথা নাই যদি ভাৱখিনি লিখিতৰ ওপৰত ৰাখি থৈ যোৱা যায় তাৰ পিছৰ প্ৰজন্মই তাতে কিবা বিচাৰি পাব পাৰে গতিকে সদায় চিন্তা চৰ্চাবিলাক এটা গতত আমাৰ নতুন প্ৰজন্মক আহ্বান মই জনাইছোঁ এইটোৱেই তেওঁলোকেও আজৰি সময়ত বোলে মোৰ এইটো কবিতা এনেকুৱা হ'লে এইটো জানো ভাল হ'ব সেইটো নহয় লেখকচোন কাগজত লেখক হেৰিত নহয় ফেচবুকত নহয় কাগজত লেখাবিলাক থাকিলে সেইবিলাক বিজ্ঞজনে বা বন্ধু মহলৰ হেৰিত সিহঁত গৈ পেলাই কি ভাল বস্তু পিছৰবিলাকে পাব পাৰে গতিকে মই এইটো আহ্বান জনাওঁ আমাৰ নতুন প্ৰজন্মলৈ যিহেতু সুধিছে নতুন প্ৰজন্মৰ প্ৰতি যে তেওঁলোকে অন্ততঃ আজৰি সময়ত নিজৰ কামৰ বাহিৰে আজৰি সময়ত লেখাৰ যিটো হেবিট যিটো অভ্যাস সেইটো তেওঁলোকে অব্যাহত ৰাখক লেখাৰ অভ্যাসটোৱে বহুত কাম কৰে যিটো নেকি পিছত পোৱা যায় এতিয়া আমি এটা সময়ত কোভিডৰ কাৰণে বন্ধ হৈ গ'ল কিছুমান কাম কিন্তু কোভিডৰ আগলৈকে কিন্তু যিটো ছাত্ৰ ছাত্ৰীয়ে হওক বা এই লেখাৰ যিটো প্ৰৱণতা আছিলে সেইটো কিন্তু ভাল আছিল লিখি মানে বহুতে লেখা মেলা কৰিছিলে কিন্তু কোভিডৰ পিছতে লাহেকৈ মোবাইলটোলৈ গ'ল হাতটো কাৰণ চবকে অনলাইনত পাঠদান দিয়া হ'ল নহয় গতিকে তেতিয়াৰ পৰা যি মোবাইল সোমালে আজিকালি এটা শিশু এটাই ভাত খাওঁতে মোবাইলটো হাতত দিলেহে ভাত খায় পানী খোৱা মানে পানী কেঁচুৱা শিশুৱেও এতিয়া সেইটো খুব বেয়া এটা কথা হৈ পৰিছে আৰু সেইটো ৰোধ হ'ব লাগে সেইটো নাইকিয়া তাক মানে অন্যান্য ধৰণে তাক মানে এই ক্ষেত্ৰটোৰ পৰা আঁতৰাই পেলাই আনিব পাৰিলে ভাল বুলি ভাবোঁ দেই সেইটোৱে সামাজিক মাধ্যম বুলি কওঁতেই একেবাৰে যিটো শিশুৱে একো বুজা নাই তেতিয়াৰ পৰা তাক মোবাইলটো ল'বলৈ দিয়াটো উচিত নহয় তেতিয়া সি শৈশৱটো গম নাপায় সি বয়সস্থ মানুহে যেতিয়া এইবিলাক দেখা পায় শৈশৱৰ যিটো সুকোমল অনুভূতি যিটো পখিলা খেদাৰ বয়স সেই বয়সটোত যদি তেতিয়াই তাক তেনেকুৱাবিলাকক দিয়া হয় তাক যদি এডিক্ট কৰা হয় তেতিয়াহ'লে কিন্তু বেয়া কথা হয় ছাৰ বহুত মূল্যৱান কথা ক'লে বহুতে সাৰুৱা কথা মই আৰু কেইজনমান অনুভৱী ব্যক্তিৰ লগতো এই বিষয়ে মই আলোচনা কৰিছিলোঁ কিন্তু ছাৰ বৰ দুখ লাগে যে আজিৰ সমাজখনত প্ৰতিজন মানুহে ইমানেই জ্ঞানী বা ইমানেই অনুভৱী হৈ পৰিল যে তেওঁলোকক কিবা এটা ভুল হৈছে বুলি আঙুলিয়াই দেখাই দিয়াটো আমাৰ বহুতেই ডাঙৰ এটা অপৰাধ আজিৰ দিনৰ মানুহৰ মনৰ প্ৰৱণতা কিবা এটা ভুল হৈছে বুলি কোৱাটো আমাৰ বাবে এটা অপৰাধ হৈ পৰিল আজিৰ ডেটত
গতিকে এনেকুৱা কিছুমান মানে ব্যাধি, এনেকুৱা কিছুমান ৰোগ, আচলতে ৰোগ বুলিয়ে ক'ব লাগিব, এইটো এনেকুৱা এটা ভাইৰাছ লাগি গ'ল সমাজখনত। এনেকুৱা কিছুমান ৰোগ হয়তো স্বয়ং ভগৱানে অৱতাৰ লৈ আহি পেলাইহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব। যি নহওক ভগৱানটো আমি তেনেকৈ নাথাকে। গতিকে আপোনালোকৰ দৰে অনুভৱী ব্যক্তিসকলৰ মতামতসমূহক যদি আজিৰ সমাজে পালন কৰে তেতিয়াহ'লে নিশ্চয় এখোজ আগুৱাই যাবলৈ পাৰিব। ছাৰে এটা কথা ক'লে যে পখিলা খেদাৰ বয়সত কেতিয়াও সেই সৰু সৰু কণমানিসকলক মোবাইলৰ সান্নিধ্যত আহিবলৈ দিব নালাগে। হয় যে মোবাইলৰ সান্নিধ্যত আহিব দিলে কি হৈছে, আজি সমাজখন কি হৈ আছে সকলোৱে দেখিয়ে আছে, অথচ মানুহে আজিও বুজি পোৱা নাই যে তেওঁলোকে কি ডাঙৰ মাৰাত্মক এটা ভুল কৰি আছে। হয় ছাৰ, বৰ্তমান সমাজখনৰ বাবে উপযোগী হোৱাকৈ আপুনি কিবা সাহিত্য ৰচনা কৰিছে নেকি, বা ভৱিষ্যতলৈ আপোনাৰ পৰিকল্পনা সম্পৰ্কে কিছু কথা জনাব নেকি ছাৰ? মই কোনো পৰীক্ষা বা পৰিকল্পনা লৈ পেলাই মই সাহিত্য চৰ্চা কৰা নাই। পৰিকল্পনা বুলি ক'লে আমাৰ 5 year প্লেনিঙৰ নিচিনা, এই 5 বছৰ মই এইটো কৰিম, সেইটো নহয়। স্বতঃস্ফূৰ্ত সমসাময়িক সমাজখনৰ কথাবিলাকে মোৰ সাহিত্যত প্ৰকাশ পায়, আৰু সেইটো মই সেই ক্ষেত্ৰত মই সমাজৰ উপকাৰ কাৰণেই বিশেষকৈ মই কৈছোঁ যে কঠীয়াতলিৰ দ্বাৰা ভাল হ'লে সমাজখন ভাল হ'ব। আমাৰ শিশুসকলক যদি মই ধৰা কঠীয়াতলি বুলি ভাবোঁ, এতিয়া সিহঁতক যদি আমি ভালদৰে কোনো ধৰণৰ বাহিৰৰ আক্ৰমণৰ পৰা, ভাইৰাছৰ পৰা ৰক্ষা কৰি ডাঙৰ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত যদি পিতৃ মাতৃ প্ৰথম, তাৰপিছত শিক্ষক, পিতৃ মাতৃ আৰু শিক্ষক, পিতৃ মাতৃ মানে ঘৰখন, এখন ঘৰত প্ৰথম আৰম্ভ হয় কালচাৰটো, এই ঘৰখনত আৰু বাহিৰত বিদ্যালয়ত, এই দুঠাইত যদি শিশুটোৱে ভাল পৰিৱেশ পায়, সি এটা ভাল শিশু নিশ্চয় হ'ব, ভাল ব্যক্তি হ'ব। গতিকে এই দুটাৰ ওপৰতে মই গুৰুত্ব দিবৰ কাৰণে বৰ্তমান অসমীয়া পৰিয়ালসকলক মই আহ্বান জনাওঁ, শিক্ষকসকলক আহ্বান জনাওঁ যে এটি শিশুক, কুমলীয়া শিশু এটা, নিষ্পাপ শিশু এটাই যেতিয়া এখন উকা কাগজত আপুনি কেনেকৈ চিত্ৰখনে আপোনাৰ কথা, উকা কাগজ এখন দিয়া হৈছে তাক, সেই উকা কাগজত সি সমাজৰ পৰিৱেশৰ, ঘৰখনৰ পৰিৱেশত পোৱা যিখিনি কথা সেইখিনি তাত লিখিব। গতিকে আমি আহ্বান জনাওঁ এইটোহে যে আমাৰ পৰিৱেশটোৰ যিটো এতিয়া আমি ছবি তাক লৈ বৰ আপত্তি কৰোঁ, কিন্তু সেইটো দূৰ কৰিব পাৰে ঘৰখনে নিজে। ঘৰখন পিতৃ মাতৃ সেই ক্ষেত্ৰত সাৱধান হ'ব লাগিব, আৰু এই ড্ৰাগছ আদি কবলৰ পৰা যাতে শিশুটোৱে আঁতৰি আহিব পাৰে, তাৰ কাৰণে সেই ঘৰখন ভাল পাব লাগিব। কাৰণ ল'ৰা এটাই যদি ঘৰখন বেয়া পায়, ঘৰখনৰ পৰা যদি বাহিৰত চাৰিআলিত থাকে, সেই বেয়া সংগ পাব স্বাভাৱিক। গতিকে সেইটো কাৰণে গুৰুত্ব দিবলৈ, এইটোত কোনো ধৰণে আমি মিছন এটা আমি চলাব নোৱাৰোঁ, সেইটো কোনো মিছনৰ কাম নহয়, সেইটো প্ৰত্যেক ব্যক্তি, প্ৰত্যেকজন অসমীয়াৰ, প্ৰত্যেকটো অসমীয়া পৰিয়ালৰ সেইটো ডিউটি। অসমীয়া জাতিটো এতিয়া বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, ভাষাটোৰ ক্ষেত্ৰতে হওক, এতিয়া মাত কথাৰ ক্ষেত্ৰতে হওক, এনেই এই গোটেইখিনি নাইকিয়া হ'বৰ কাৰণে প্ৰথম আৰম্ভ হ'ব লাগিব পৰিয়ালৰ পৰা দেই। গতিকে বহুত দৰকাৰী কথা এইটো, আৰু তেতিয়াহে জাতিটো এতিয়া মানে এটা বৰ ক্ৰুচিয়েল সময়ত সন্ধিখনত পৰি আছে। ভাষাটোৰ অন্যান্য এটাও সন্দেহ হৈ আছে, ভাষা সাহিত্য কৰিলে কোনে পঢ়িব সেইটোলৈও মাজে মাজে সন্দেহ হয়। কাৰণ অসমীয়া ক'ব নাজানে, অন্যান্য মাধ্যমৰ বিদ্যালয়ত পঢ়াৰ অজুহাতত পিতৃ মাতৃয়ে অসমীয়া কিতাপ এখন নিদিয়ে, ইংৰাজী ৰাইম পঢ়িবলৈ দিব। কাৰণ কিয় স্কুলত ৰাইম পঢ়ে, অসমীয়া কবিতা, অসমীয়া কিবা এটা সাধু এটা পঢ়াটোত তেওঁলোকে সুবিধাই নিদিয়ে শিশু। গতিকে আমি শিশুবিলাকক আচলতে হাইব্ৰিড কৰিছোঁ, সিহঁতৰ প্ৰকৃত নেচাৰ যিটো স্বাভাৱিক প্ৰতিভা সেইটোক আমি কি কৰিছোঁ, তাক মানে নাইকিয়া কৰি আমাৰ মনে বিচৰা প্ৰতিভা এটা সি ডাঙৰ হওক সেইকাৰণে তাক প্ৰেৰণা দি আছোঁ। এতিয়া এইবিলাক কথা বহুত, ইমান কম সময়ৰ ভিতৰত গোটেই কথাখিনি ক'ব নোৱাৰি, এতিয়া তোমালোকে সোধাৰ কাৰণে মই ভাল পালোঁ। এতিয়া সেই সমাজ প্ৰত্যেকজন গৃহস্থীয়ে এই ক্ষেত্ৰত দায়বদ্ধ হ'ব লাগিব। অসমীয়া জাতি সহজে নাইকিয়া হ'ব নোৱাৰে, এইটো জাতিৰ বুৰঞ্জী বহুত পুৰণি, আৰু ভাষাটো বহুত পুৰণি ভাষা। খ্ৰীষ্টীয় 7ম শতিকাত হিউৱেন চাং যেতিয়া আহিছিল ভাৰতলৈ, তেতিয়াই অসমীয়া ভাষা বিষয়ে তেওঁ টকাত লিখি থৈ গৈছে। অসমীয়া ভাষা 7ম শতিকাতে অলৰেডি পোৱা ভাষা, মানে পূৰ্ণতা পোৱা ভাষা এটা। গতিকে বঙালী ভাষা তাৰ পিছতে, কিন্তু দেই অসমীয়া ভাষাৰ পিছতে বঙালী ভাষা হেৰি হৈছে। গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে অসমীয়া নিচিনা এটা ভাষা যাতে আমাৰ
ভুলৰ কাৰণে আমাৰ মুখৰ পৰা হেৰাই নাযায় কাৰণ কিতাপত আৰু লেখনিত ভাষা জীয়াই নাথাকে ভাষা জীয়াই থাকে মানুহৰ মুখত আমি যদি মুখত ব্যৱহাৰ নকৰোঁ ভাষাটো স্বাভাৱিকতে ভাষাটো নাইকিয়া হ'ব তেনেকুৱা মৃত্যুপ্ৰায় বহুত ভাষা দিনে দিনে মৃত্যু হৈ আছে ভাষাৰ নাইকিয়া হৈ আছে আমি ক'ব নোৱাৰোঁ সময়টো বৰ নিষ্ঠুৰ সামৰি লৈ গুচি যাব যিবিলাক আৱৰ্জনা নিচিনা বস্তু থাকে গতিকে সেইটো কাৰণে মই কৈছোঁ এইটো কাৰণে খুব সজাগ হ'ব লাগে প্ৰতিজন অসমীয়া পিতৃ মাতৃ অসমীয়া পৰিয়াল অসমীয়া মানে চিন্তাশীল ব্যক্তি সাৱধান হ'ব লাগে হয় ছাৰ বহুত বহুত ধন্যবাদ আজি আপুনি যিখিনি বাৰ্তা দিছে সেই বাৰ্তাসমূহ যদি আমি অনুধাৱন কৰি দুখোজ আগবাঢ়িবলৈ চেষ্টা কৰোঁ তেন্তে নিশ্চয় এটা ভাল গন্তব্যস্থান আমি পামগৈ আমি নিজৰ দেশ মাতৃৰ লগতে নিজৰ ভাষাটোক ৰক্ষা কৰিবলৈ হয়তো নিশ্চয় পাৰিম কিয় নোৱাৰিম আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম বুলি অকল সান্তনা লভিলেই নহ'ব গতিকে হাতে কামেও লাগি আহিব লাগিব তাহানিতে আমাৰ মানে প্ৰসিদ্ধ সাহিত্যিকসকলে এইবোৰ এনেই লিখি থৈ যোৱা নাছিলে গতিকে আমি তাক পালন কৰিবলৈ হৈ গ'ল তাক পালন কৰি পেলাই কেনেকৈ জীৱন বাটত আগুৱাম সেই সময় আহি পৰিল গতিকে মই আজি আপোনাৰ লগত কটোৱা সময়খিনি ছাৰ বহুতেই ভাল লাগে আৰু আশা কৰোঁ মোৰ দৰ্শক ৰাইজেও এই বাৰ্তালাপটোৰ দ্বাৰা কিবা এটা নতুনত্ব পাবলৈ সক্ষম হ'ব ছাৰ আজিৰ বাবে মই বন্ধুসৱ আপোনালোকৰ পৰা ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ছাৰ